অসম পেঞ্চাকচিলাত সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা 19খন জিলাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ পেঞ্চাকচিলাত খেলুৱৈৰ বাবে গঠন কৰা হ'ব জনকল্যাণ পুঁজি শিৱসাগৰত ব্ৰহ্মপুত্ৰ কাপ আয়োজনৰ কথা ঘোষণা মঙলবাৰে অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অসম পেঞ্চাকচিলাত সন্থাৰ এখনি বিশেষ কাৰ্যনিৰ্বাহক সভা 19খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত দিনজোৰা আলোচনাৰ অন্তত বহুকেইটা বিষয়ত প্ৰস্তাৱ লোৱাৰ সমান্তৰালভাৱে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সভাত উপস্থিত থাকিল অসম পেঞ্চাকচিলাত সন্থাৰ উপসভাপতি মৃদুপৱন জোন ৰাজু সিংহ সম্পাদক লক্ষ্যজিৎ দলে যুটীয়া সম্পাদক গগন চন্দ্ৰ বড়ো সহকাৰী সম্পাদক স্বপন দৈমাৰীৰ লগতে ৰাজ্যিক সন্থাৰ বিষয়ববীয়া আৰু জিলা সন্থাসমূহৰ সভাপতি সম্পাদকসকল বিশেষ কাৰ্যনিৰ্বাহক সভাই ঘোষণা কৰা অনুসৰি অহা 23 আৰু 24 অক্টোবৰত শিৱসাগৰত অনুষ্ঠিত হ'ব খেলো ইণ্ডিয়া চিটি লীগ 2025 অসম পেঞ্চাকচিলাত সন্থাৰ তত্বাৱধানত শিৱসাগৰ পেঞ্চাকচিলাত সন্থাই আয়োজন কৰিব এই প্ৰতিযোগিতা ইফালে একে স্থানতে অহা 25 আৰু 26 অক্টোবৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব পেঞ্চাকচিলাত ৰাজ্যিক পৰ্যায়ৰ ব্ৰহ্মপুত্ৰ কাপ 2025 বিশেষ কাৰ্যনিৰ্বাহক সভাৰ এই সিদ্ধান্তৰ কথা জনালে অসম পেঞ্চাকচিলাত সন্থাৰ উপসভাপতি ৰাজু সিংহই পেঞ্চাকচিলাত এছ'চিয়েশ্যনৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় এই ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এটা খুব ভাল সিদ্ধান্ত লোৱা হৈছে সেইটো হৈছে পোন প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট আপোনাৰ ব্ৰহ্মপুত্ৰ কাপ অনুষ্ঠিত হ'ব শিৱসাগৰত 22, 23, 24 অক্টোবৰত গতিকে সকলো পেঞ্চাকচিলাত খেলুৱৈক আমি তাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ তদুপৰি আৰ্থিকভাৱে দুৰ্বল খেলুৱৈসকলক সহায় কৰিব পৰাকৈ এক জনকল্যাণ পুঁজি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাই বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ ক্ষেত্ৰত সাধ্য অনুসৰি পেঞ্চাকচিলাত খেলুৱৈক এই পুঁজিৰ পৰা সহায় কৰাৰ বাবে চিন্তা চৰ্চা কৰা হৈছে এই বিষয়ত সংবাদ মাধ্যমৰ আগত অৱগত কৰে অসম পেঞ্চাকচিলাত সন্থাৰ প্ৰতিষ্ঠাপক উপসভাপতি মৃদুপৱন জোনে অসম অলিম্পিক সন্থাৰ সভা কক্ষত অসম পেঞ্চাকচিলাত এছ'চিয়েশ্যনৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছিলে আৰু সেই মৰ্মে অসমৰ সমূহ জিলাৰ পৰা সভাপতি সম্পাদক সহ প্ৰতিনিধিবৰ্গ আহিছিলে সকলোৰে মাজত আমি বিভিন্ন দিশত আজি পেঞ্চাকচিলাত খেলুৱৈসকলক আগবঢ়াই নিয়াৰ বাবে বিভিন্ন আঁচনি ইয়াত গ্ৰহণ কৰিছোঁ আমাৰ অসমৰ পৰা পেঞ্চাকচিলাত খেলুৱৈয়ে খেলো ইণ্ডিয়া ওমেন্স গেমছ নেশ্যনেল গেমছ সকলোতে গ'ল্ড মেডেল ব্ৰঞ্জ মেডেল চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে আৰু নেশ্যনেল গেমছৰ পৰা ধৰি বহুতো খেলুৱৈয়ে বৰ্তমান অসম চৰকাৰে তেওঁলোকক সংস্থাপিত কৰিছে অসম গভৰ্ণমেণ্টৰ অধীনত তেখেতসকলক নিয়োগ কৰিছে গতিকে এইটো আমাৰ কাৰণে খুব ভাল খবৰ আৰু আমাৰ আগন্তুক নেশ্যনেল গেমছলৈ ইয়াৰ পৰা এটা বৃহৎ টীম যাব গতিকে টীমটো আমি কেনেদৰে ইয়াৰ পৰা তালৈ লৈ যাম গতিকে তেওঁলোকক কেনেকৈ প্ৰশিক্ষণ দি পুনৰ সফল হ'ব পাৰিম তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ আৰু লগতে আমাৰ বহু এনেকুৱা খেলুৱৈ আছে যিসকল আৰ্থিকভাৱে অলপ দুৰ্বল গতিকে আমি সকলো জিলাই আজি ইয়াত আলোচনা কৰি এই সভাত আমি সিদ্ধান্ত ল'লোঁ যে আমি এটা ৱেলফেয়াৰ ফাণ্ড গঠন কৰিম আৰু ভৱিষ্যত আমাৰ যিসকল নেশ্যনেল টীম ইয়াৰ পৰা যাব এই ৱেলফেয়াৰ ফাণ্ডৰ পৰা আমি যিমান পাৰোঁ তেখেতসকলক সহায় আগবঢ়াম আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে ইয়াৰ পৰা আমাৰ সহায় পাব গতিকে এনেকুৱা আমি বহুত আজি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ সকলোৱে ইয়াত উপস্থিত হৈ সভাখন সাফল্যমণ্ডিত কৰিলে সকলো জিলাৰ প্ৰতিনিধি ইয়াত উপস্থিত আছিলে সকলোকে ধন্যবাদ জনাইছোঁ আনহাতে বিশেষ কাৰ্যনিৰ্বাহক সভাৰ মজিয়াত সকলো জিলাৰ কাৰ্য বিৱৰণীসমূহ গ্ৰহণ কৰা হয় শেহতীয়াকৈ অনুষ্ঠিত কেইবাখনো প্ৰতিযোগিতাৰ ওপৰত পৰ্যালোচনা কৰে সভাই আগন্তুক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ওপৰতো আলোচনা কৰে সভাই খেলো ইণ্ডিয়া উইমেন লীগত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা পদকজয়ী খেলুৱৈসকলে ধনৰাশিসমূহ লাভ কৰিছে বুলি জনালে অসম পেঞ্চাকচিলাত সন্থাৰ সম্পাদক লক্ষ্যজিৎ দলে আজি দিনটো জোৰা আলোচনাৰ অন্তত আমি বহুতকেইটা প্ৰস্তাৱ গ্ৰহণ কৰোঁ এছ'চিয়েশ্যনে বিশেষকৈ আজি আমাৰ অসমৰ প্ৰায়কেইখন জিলাৰ প্ৰতিনিধি আছিল সভাপতি সম্পাদক আৰু লগতে আমাৰ অসম পেঞ্চাকচিলাত এছ'চিয়েশ্যন প্ৰতিষ্ঠাপক উপসভাপতি মাননীয় মৃদুপৱন জোন ছাৰ উপসভাপতি ৰাজু সিংহ ছাৰ তাৰপিছত আমাৰ বিভিন্ন জিলাৰ সভাপতি সম্পাদক আমাৰ আজি সভাখনত উপস্থিত আছিলে প্ৰথমতে আমাৰ অসম পেঞ্চাকচিলাত এছ'চিয়েশ্যনত সকলো জিলাৰ পৰা আমি কাৰ্য বিৱৰণীসমূহ ল'লোঁ তেওঁলোকৰ এক্টিভিটি ৰিপৰ্টখিনি লোৱা হ'ল লাষ্ট যিকেইটা আমাৰ ইভেণ্ট আছিলে সেই ইভেণ্টকেইটাৰ ওপৰত আমি পৰ্যালোচনা কৰোঁ আগন্তুক যিকেইটা আমাৰ খেল আছে ৰাষ্ট্ৰীয় আছে আমাৰ ষ্টেট আছে সেইখিনিৰ ওপৰতো আমি ভালদৰে আলোচনা কৰোঁ তাৰ ওপৰত আমি যিখিনি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনিৰ ওপৰতো আমি আলোচনা কৰোঁ আৰু কেইটামান স্পৰ্শকাতৰ বিষয় আছে
আছিল সেইখিনি আমি ইয়াত আলোচনা কৰি পেলাই প্ৰস্তাৱ লৈছোঁ। আগন্তুক আমাৰ কৰ্ণাটকত 13th সাব জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ আহি আছে। সেইটো সন্দৰ্ভতো আমাৰ আলোচনাৰ বিভিন্ন জিলাসমূহৰ খেলুৱৈসকল কেনেকৈ প্ৰস্তুত হৈছে সেই সন্দৰ্ভতো আমি আলোচনা কৰোঁ। আটাইতকৈ ভাল খবৰ খেলো ইণ্ডিয়া উমেন লীগৰ যিসকলক ইয়াত ৰিপ্ৰেজেণ্ট কৰিছিলে, অসমক প্ৰতিনিধিত্ব কৰিছিলে, তেওঁলোকৰো যোৱা 2 দিন আগতে পইচাসমূহ একাউণ্টত আহিছে বুলি আমি খবৰ পাইছোঁ। সেইটো তেওঁলোকৰ একাউণ্টলৈ পইচাসমূহ, সেইটো আমাৰ কাৰণে খুবেই সুখৰ বিষয়। খেলি পেলাই যে কিবা এটা এনেকৈ উপাৰ্জনো কৰিব পাৰিছে, খেলৰ যোগেদি যে তেওঁলোকে পইচাও লাভ কৰিছে, সেইখিনি ঘৰৰ তেওঁলোকৰ অন্ততঃ নিজৰ খেলতে হওক বা পঢ়া শুনা দিশতে হওক বা কিবা ন কিবা এটা তেওঁলোকৰ কামত আহিব। তেওঁলোকৰ যি অভিভাৱকসকল তেওঁলোকৰ ক্ষেত্ৰত খৰচ কৰিবলগীয়া সেইখিনিতো তেওঁলোকৰ চাগে বহুতখিনি কামত আহিব বুলি আমি ভাবোঁ। এই সুযোগতে আমি স্পৰ্টছ অথৰিটি অফ আছাম, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া, লগতে আমাৰ ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰেশ্যন সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখ্য যে অনুশাসন ভংগ কৰাৰ বাবে কেইগৰাকীমান প্ৰতিনিধিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাই। আমাৰ যি পেনচাক চিলেট এছ'চিয়েশ্যনৰ লগত সকলো জড়িত মানে জিলা প্ৰতিনিধি আছে, সকলোৰে লগত এক সুসাধ্যপূৰ্ণ আলোচনা হৈছে আৰু 2-এজনৰ ওপৰত মানে কিছু কঠোৰ অনুশাসন ভংগ কৰাৰ বাবে ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। সেইখিনিকে আজি কাৰ্যনিৰ্বাহক সভাত আলোচনা হ'ল। ক্ৰীড়া অনুৰাগীৰ আশা অসম পেনচাক চিলাট সন্থাই গ্ৰহণ কৰা পৰিকল্পনাসমূহক সাফল্যমণ্ডিত। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ, এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।